মাহঁতে মদ খাই কেনে অশান্তি কৰে, ঘৰত কাজিয়া লাগে, মাৰপিট কৰে। সময়মতে মই পঢ়িব নোৱাৰোঁ, ভালদৰে সময়মতে ভাতো খাব নোৱাৰোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তেনেহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই এজনী সৰু ছোৱালী দেখুৱাম, তাৰ বিষয়ে আপোনালোকক ক'ম। আৰু এইগৰাকী চাওক, এই ছোৱালীজনী মা দেউতাক থাকিও নথকা হৈছে। তাই তৃতীয় শ্ৰেণীৰ পৰীক্ষা দিছে, এবাৰ চতুৰ্থ শ্ৰেণীলৈ পাব। আৰু তাই এতিয়া জেঠাইকৰ লগত থাকে। তাইৰ মাক দেউতাকে খুব মদ খাই হুলস্থুল কৰে। মা দেউতাক দুয়োজনৰ মাজত খুব কাজিয়া হয়। মদে যে কি কৰিব নোৱাৰে নহয়নে। তাই এতিয়া অকলে থাকিবলগীয়া হৈছে। মাক দেউতাক ৰিহাব চেণ্টাৰত থৈ দিয়া হৈছে। এই কেতিয়া জেঠাইকে চোৱা চিতা কৰে। তাই এইটো সময়ত তাই মাক দেউতাকৰ বুকুৰ মাজত থাকিব লাগিছিল, পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল। কিন্তু মাক দেউতাকে মদ খাই হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰে, তেনেকুৱা কৰে। সেইটো কাৰণে মাক দেউতাক ভাল হ'বৰ কাৰণে ৰিহাব চেণ্টাৰত থোৱা হৈছে। 2023 চনৰ অক্টোবৰ মাহতে থোৱা, এতিয়ালৈকে উলিয়াই অনা নাই। আৰু এই নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম জিনমণি সোণোৱাল। ৰ'ব, মই মাইকটো দি দিছোঁ। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম জিনমণি সোণোৱাল। আৰু এই মুখেৰে শুনক, মা দেউতাক ক'ত থোৱা হৈছে? ৰিহেবত থোৱা হৈছে। মা দেউতাই সদায় মদ খাই কেনে কাজিয়া চাজিয়া লাগে, সেইকাৰণে ৰিহেব চেণ্টাৰত ভৰাই দিছে, ভাল হ'বলৈ কাৰণে। আৰু মদ খালে তুমি কি কোৱা? মদ ৰাইজক যিসকলে খাইছে নাখাবলৈ কৈ দিয়া। তাই কৈছে যিসকলে যাতে মদ খায়, মদ নাখাবলৈ অনুৰোধ কৰিছে, যিহেতু তাই এটা বহুত ডাঙৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু যিসকলে মদ খাই ঘৰত অশান্তি সৃষ্টি কৰে, তেনেকুৱা নকৰিবৰ কাৰণে কৈছে। তাই ভুক্তভোগী। চাওক, এই কণমানি ছোৱালীজনী ইমান ধুনীয়া দেখিবলৈ। তাই এতিয়া একেবাৰে নিথৰুৱা হৈ গৈছে। মাক দেউতালৈ মনত পৰে নাই? পৰে, অলপ অলপ, বেছি নপৰে। তাৰপাছতে মা দেউতা তোমাক গালি পাৰে নেকি? গালি পাৰে, মদ খাই তেতিয়া এনে গালি পাৰি থাকে। এয়া নিশ্চয় শুনিছে তাই মুখে। বেয়াই লাগে। চাওকচোন, এই কণমানি ছোৱালীজনীৰ অৱস্থা কি হৈছে, আপোনালোকে নিশ্চয় শুনিলে। বহুতেই দুখ লাগে। এই ছোৱালীজনী এতিয়া ইমান ধুনীয়া ছোৱালীজনী, চাওকচোন কিমান মৰমৰ। তাইৰ মাক দেউতাকৰ বুকুৰ মাজত এতিয়া থাকিব লাগিছিল। তাইৰ পঢ়া শুনা দায়িত্ব ল'ব লাগিছিল, তাইক চোৱা চিতা কৰিব লাগিছিল। কিন্তু এতিয়া তাই জেঠাইকে কৰে। তাই স্কুল যোৱাৰ পৰা খোৱা বোৱা, বহী কলম কাগজ পত্ৰ বেগ ইত্যাদিৰ পৰা চব গোটেইখিনি দায়িত্ব জেঠাইকে লৈছে। আৰু আজি তাই নিজৰ মা দেউতাক থাকিও নথকা অৱস্থা হৈছে। চাওকচোন কেনেকুৱা হৈছে। এনেকুৱা যাতে নহয়। আৰু বহুত কিছু লোকে মদ খাই এনেকুৱা সংসাৰ ভাঙি গৈছে, মাক দেউতাকক চিনি নাপায়, তেনেকুৱা হৈছে। এনেকুৱাবোৰ নোহোৱাটো বহুত জৰুৰী, হ'ব নালাগে। চাওকচোন, দেখিলে বহুতেই বেয়া লাগে। আৰু এওঁলোকৰ এই ভণ্টিজনীৰ ঘৰতো আপোনালোকক দেখুৱাম বাৰু মই। এইটো চাওক, অকণমানিজনী ঘৰ, মাক দেউতাক নাই। ঘৰৰ অৱস্থা চাওকচোন, ঘৰ একেবাৰে হেলুৱাই ধৰি গৈছে, বন জংঘলেৰে ভৰি পৰিছে। চাওকচোন, এয়া চব এইবিলাক মদৰ কাৰণে হৈছে। এনেকুৱা এটা দ্ৰব্য যিয়ে মানুহৰ ঘৰ শেষ কৰি দিয়ে। চাওকচোন, জংঘলে ভৰ্তি হৈ আছে, কেনেকুৱা হৈ আছে দেখিছেনে? যিহেতু ঘৰৰ গৃহিণীজনী নহ'লে কেনেকুৱা অৱস্থা হয় ঘৰখন, আৰু ঘৰৰ মেইন মুৰব্বীজন। এয়া চাওক, নহ'লে কেনেকুৱা অৱস্থা হয়। সঁচাকৈ এই মদ বহুত এবিধ মাৰাত্মক দ্ৰব্য নহয়নে, যিয়ে গোটেই শেষ কৰি পেলায়। এই অকণমানিজনী কি দুখ বাৰু, চাওকচোন কেনেকুৱা হৈছে। এয়া আগফালটোৰ হয়, দেখিছেনে? য'ত ত'ত বস্তুৱে বিশৃংখল হৈ পৰি আছে। এয়া চাওক,
কেতিয়াবা অকণমানজনী আহি এইখিনিতে খেলেহি। তাই মোক কৈছে ভিডিঅ' এটা বনোৱাচোন, যাতে মোৰ নিচিনাকৈ ভুক্তভোগী হ'ব লগীয়া নহয়, মানুহবোৰে যাতে মোক দেখি মদ নাখাব, এনেকৈ কৈছে তাই। সেইকাৰণে আজি মই ভিডিঅ'টো বনাবলগীয়া হ'ল, বনালোঁ তাইৰ কাৰণে, তাই কোৱাৰ কাৰণে। এয়া চাওক, সঁচাকৈয়ে কিন্তু বহুত বেয়া লগা। মোৰ মাহঁতে মদ খাই কেনে অশান্তি কৰে, ঘৰত কাজিয়া লাগে, মাৰপিট কৰে। সময়মতে মই পঢ়িব নোৱাৰোঁ, ভালদৰে সময়মতে ভাতো খাব নোৱাৰোঁ। যিসকলে মদ খায় আপোনালোকেও নাখাব। মোৰ ভিডিঅ'খিনি চাইছে যদিও আপোনালোকে মদ নাখাব, ভালদৰে থাকিব। যদি খাই আমাৰ মাহঁতৰ নিচিনাই, মা পাপাহঁতৰ নিচিনাই এনেকুৱা হ'ব। মই এতিয়া জেঠাইৰ লগত থাকোঁ, অকলে থাকিবলগীয়া হৈছে। মা দেউতা নাই কাৰণে ন? মা দেউতা নাই, অকলে থাকিবলগীয়া হৈছে, থাকিও নথকা হৈছে। চাওকচোন, ইমান ধুনীয়া ছোৱালীজনী, কিমান দুখ লাগে নহয়নে? আৰু তাই এতিয়া এইটো সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। মাক দেউতাকে তেহেঁতি মদ খাই হুলস্থুল কৰে, কিমান কেনেকুৱা হৈছে, গোটেই সম্পূৰ্ণ দায়িত্ব লৈছে। ফ্ৰেণ্ডছ, আজি মই ভিডিঅ'টো বনালোঁ। এই অকণমানি ভণ্টিজনীয়ে মোক ক'লে, আণ্টি আপুনি ভিডিঅ' বনাই নহয়, মই আজি এই কথাখিনিৰ কাৰণে ভিডিঅ' বনাম, আপুনি ভিডিঅ'টো কৰিবনে? তেনেকৈ ক'লে। হ'ব ঠিক আছে, মই কৰিম বুলি ক'লোঁ। যিহেতু বোলে মাহঁতে পাপাহঁতে ইমান মদ খায়, অশান্তি কৰে, মোক দেখি পেলাই বহুতে মদ নাখাব, তাই তেনেকৈ কৈছে, অকৰামকৈ কৈছে। আৰু তাই সঁচাকৈ নহয় জানো বাৰু? মদ এনেকুৱা এবিধ মানে বস্তু, যিয়ে মানে অশান্তিৰ সৃষ্টি। যি খায় তেওঁতো মানে কলিজা শেষ হৈ যায়, ঘৰো অশান্তি হৈ কেনেকুৱা পৰিস্থিতি হয় বাৰু? আজি বহুতৰে তেনেকুৱা পৰিস্থিতি হৈ আছে। এই অকণমানিজনী চাওকচোন কেনেকুৱা অৱস্থা হৈছে। জেঠাইকে সম্পূৰ্ণ তাইক চোৱা চিতা কৰিছে, ভাল হওক বুলি তাইৰ মা দেউতাকক ৰিহাব চেণ্টাৰত ভৰাইছে, যাতে ভাল হওক, ছোৱালীজনী ভৱিষ্যতটো ভাল হ'ব। ভাল হ'লে তাইক যাতে ভাল পঢ়াই শুনাই শিক্ষিত নাগৰিক কৰি তুলিব পাৰে, সেইকাৰণে মাক দেউতাকক ভাল হ'বৰ কাৰণে ৰাখিছে। আৰু তাইক এতিয়া সম্পূৰ্ণ দায়িত্ব জেঠাইকে লৈছে। বেয়াই লাগে ছোৱালীজনীলৈ, ইমান সৰু ছোৱালীজনী। এইটো সময়ত তাই মাক দেউতাকৰ বুকুৰ মাজত থাকিব লাগে, মৰম চেনেহ পাব লাগে, তাই নাই পোৱা সেইখিনি মৰম চেনেহ। আৰু সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে নতুনকৈ আহি মোৰ চেনেলৰ ভিডিঅ' চাইছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। কেনেকুৱা লাগিলে কমেণ্টো কৰিব। আৰু অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাই আছোঁ। আজি ভিডিঅ'টো সামৰি দিছোঁ।